নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 5 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বিজেপিৰ পৰা উলিয়াই দিয়া হ'ব হিমন্ত বিশ্ব শৰ্মাক হয় ঠিকই শুনিছে আপুনি আচৰিত নহ'ব এই কথা আমি কোৱা নাই এই কথা কৈছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিবলৈ বহুত আছে সকলোকে আনিলে মুকেই বিজেপিৰ পৰা উলিয়াই দিব বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হিব খোজা বহুত মানুহ আছে কিন্তু যদি মই সবক কংগ্ৰেছত আনি থাকো তেতিয়ালে মুকে বিজেপিৰ পৰা উলিয়াই দিব এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যিসকল কংগ্ৰেছী যোগদান কৰিব বিচাৰিছে সেই আটাইকেইগৰাকী কংগ্ৰেছক যদি মই বিজেপিলৈ আনো তেন্তে বিজেপি দলৰ পৰা মুকেই উলিয়াই দিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে অসমৰ জনতাই গৌৰৱৰ প্ৰাৰ্থিত্বই সলনি কৰিব নেকি উজনি অসমৰ ৰাজনীতি সপোন পূৰণ হ'ব নেকি তৰুণ গগৈৰ আৰু এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে ২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি যেতিয়া খবৰ ওলাইছে তেতিয়াৰ পৰা এতিয়া আকৰ্ষণীয় হৈ পৰিছে যোৰহাট সমষ্টি আৰু প্ৰশ্ন উত্থাপন হৈছে কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা কাক এইবাৰ অসমৰ ৰাজ্যে বিশ্বাসত ল'ব ইয়াক লৈ চলিছে ব্যাপক জল্পনা কল্পনা আপোনাৰ মতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা কমেন্ট বক্সৰ জৰিয়তে জনাই দিয়ক আকৰ্ষণীয় হৈ পৰিছে যোৰহাট বিধানসভা নিৰ্বাচন কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতেই এতিয়া আকৰ্ষণীয় যোৰহাটৰ যুঁজ কাৰণ ইতিমধ্যেই যোৰহাট বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিলে গৌৰৱ গগৈয়ে স্বাভাৱিকতেই এতিয়া প্ৰশ্ন উঠিছে গৌৰৱ গগৈৰ বিৰুদ্ধে কোন হ'ব যোৰহাটত বিজেপিৰ প্ৰাৰ্থী ইতিমধ্যেই চৰ্চাত আছে তিনিগৰাকীকৈ প্ৰাৰ্থীৰ নাম পিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে যোৰহাটত এজন সাধাৰণ ঘৰৰ ল'ৰাকে প্ৰাৰ্থিত্ব পাব বুলি ঘোষণা কৰিছে কোন এইজন সাধাৰণ ঘৰৰ ল'ৰা তাক লৈ এতিয়া অসমৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক চৰ্চা কংগ্ৰেছে গৌৰৱ গগৈক যোৰহাটৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ মূৰৰ কামৰণি হৈছে নেকি ইয়াক লৈও এতিয়া চলিছে ব্যাপক চৰ্চা কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে গৌৰৱ গগৈ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় আপোনালোকে অকল গৌৰৱ গগৈৰ কথা কিয় সোধে দেৱব্ৰত শইকীয়াৰ দেউতাকো মুখ্যমন্ত্ৰী আছিল দিগন্ত বৰ্মন দেউতাকো মুখ্যমন্ত্ৰী আছিল তেওঁলোকৰ কথা সুধিবলৈ কিয় আপোনালোকে টান পায় এইদৰে গৌৰৱ গগৈৰ কথা শুনিলেই খঙত অগ্নিশৰ্মা হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠক এই বৈঠকতেই বিজেপিয়ে সাজু কৰিব প্ৰাৰ্থীৰ পেনেল প্ৰতিটো সমষ্টিৰ বাবে তিনিজনীয়া প্ৰাৰ্থী পেনেল সাজু আৰু আজি দিল্লীলৈ প্ৰেৰণ কৰিছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকাৰ সেই পেনেল দিল্লীৰ গ্ৰীণ সিগনেল পালেই বিজেপিয়ে প্ৰকাশ কৰিব নিজৰ প্ৰাৰ্থীৰ তালিকা ৯০টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা ৯০টা সমষ্টিৰ বাবে ইতিমধ্যেই চূড়ান্ত কৰিছে বিজেপিৰ প্ৰাৰ্থিত্ব বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক যোৱা নিশা অনুষ্ঠিত হৈছিল বিটিসি আৰু অগপৰ লগত আলোচনা হোৱা আসনক বাদ দি দুটা পৰ্যায়ত পেনেল প্ৰস্তুত কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পুৰণা সমষ্টিৰ বাবে তিনিজনীয়া প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত বিজেপি দলৰ নতুনকৈ হোৱা সমষ্টিত ৫জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি দলে প্ৰায় ৯০টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা আজি দিল্লীলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থীৰ এই বিশেষ তালিকা কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে চূড়ান্ত কৰিব এই প্ৰাৰ্থীৰ তালিকা সম্পূৰ্ণৰূপে এতিয়া সাজু হৈ পৰিছে নিৰ্বাচনৰ বাবে বিজেপি দল বৈঠকতেই বিজেপিয়ে সাজু কৰিছে প্ৰাৰ্থী আৰু ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বাজপেয়ী ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠক এই বৈঠকতেই কেন্দ্ৰীয় সংসদীয় বৰ্ডলৈ
ৰিপৰ্ট কাৰ্ড প্ৰেৰণ কৰা হৈছে। বুথ আৰু মণ্ডল পৰ্যায়ৰ পৰা অহা ৰিপৰ্টৰ ভিত্তিত সাজু কৰা হৈছে এই প্ৰাৰ্থীৰ পেনেল। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অন্য এটা খবৰ, কংগ্ৰেছৰে কাজিয়া লগা সমষ্টি নাওবৈচা জনীয়া সমষ্টিত অখিল গগৈয়ে টিকট দিয়া নাই। অখিলে ৰাস্তা খুলি ৰাখিয়েই কামটো কৰিছে, গতিকে অখিল গগৈৰ লিষ্টখন ইমান গুৰুত্ব দিব লাগে বুলি মই নাভাবোঁ। ৰাইজৰ দলে যোৱাকালি যি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল, সেই প্ৰাৰ্থীৰ তালিকাৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, এগৰাকী শিক্ষকৰ পুত্ৰ যদি শিক্ষক হ'ব পাৰে, এগৰাকী ডাক্তৰৰ সন্তান যদি ডাক্তৰ হ'ব পাৰে, এগৰাকী উকিলৰ সন্তান যদি উকিল হ'ব পাৰে, তেন্তে এগৰাকী ৰাজনীতিকৰ সন্তান বিধায়ক বা সাংসদ হোৱাত বাধা ক'ত? এই প্ৰশ্ন কৰিছে দেৱব্ৰত শইকীয়াই। কংগ্ৰেছৰ বংশবাদৰ ৰাজনীতিৰ চৰ্চা চলি থকাৰ মাজতেই দেৱব্ৰত শইকীয়াৰ এই প্ৰশ্ন। দিব লৈছো এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ পদ এৰিব নীতিশ কুমাৰে। বিহাৰৰ ৰাজনীতিত এতিয়া ব্যাপক পদ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰিব নীতিশ কুমাৰ। বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদ এৰিব নীতিশ কুমাৰে। ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা নীতিশ কুমাৰৰ। ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ বাবে সাজু নীতিশ কুমাৰ। বৃহস্পতিবাৰে অৰ্থাৎ আজি মুৰব্বীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব। কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ। নীতিশ কুমাৰ কেন্দ্ৰিক এই বাতৰিক লৈ সমগ্ৰ ভাৰতৰ ৰাজনীতিত তীব্ৰ চৰ্চা আৰম্ভ হৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, খোৱাং সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। 2026 চনৰ বিধানসভা নিৰ্বাচনত খোৱাং সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। দিব লৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কোচিং চেণ্টাৰসমূহক লৈ কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কোচিং চেণ্টাৰসমূহক বিজ্ঞাপনৰ পৰা উত্তীৰ্ণ প্ৰাৰ্থীৰ ফটো আঁতৰাবলৈ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। এসপ্তাহৰ ভিতৰত পালন কৰিব লাগিব এই নতুন নিৰ্দেশ। কোচিং চেণ্টাৰসমূহে প্ৰাৰ্থীসকলক মূৰত সুমুৱাই দিয়ে যে তেওঁলোকৰ বাবে স্থান পাইছে। ভাৰতৰ দৰে কেইটামান কথা শিকাই কোচিং চেণ্টাৰসমূহে বিজ্ঞাপন দিয়ে আৰু এইদৰে ৰাজ্যত চলি থকা কোচিং চেণ্টাৰসমূহক লৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, বিজেপিয়ে ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পিছতেই এতিয়া দুলিয়াজান আৰু মাহমৰা বিধানসভা সমষ্টিত বিজেপি কৰ্মীৰ ৰাজনৈতিক সমীকৰণত আউল লাগিছে। মাহমৰাত স্থানীয় বিজেপি কৰ্মীয়ে কোনো কাৰণতেই যোগেন মোহনক ৰাজ্যসভালৈ যাবলৈ নিদিওঁ বুলি প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে চকুলোটুকি দুলিয়াজানৰ পৰা তেৰজ গোৱালাক বিদায় জনালে দলীয় কৰ্মীয়ে। আনহাতে খালী থকা আসনৰ বাবে UPPL প্ৰধান প্ৰমোদ বৰুৱাই মনোনয়ন দাখিল কৰিব বুলি নিশ্চিত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুঠতে ৰাজ্যসভাৰ নিৰ্বাচনক লৈও এতিয়া গৰম বতাহ বলিছে অসমত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অৱশেষত কংগ্ৰেছৰ 3 নিলম্বিত বিধায়কৰ বাবে বিজেপিৰ দুৱাৰ খুলি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধ দুৱাৰৰ বাহিৰত দীৰ্ঘদিন বুন্দাপৰ দিয়া কংগ্ৰেছৰ 3 গাদ্দাৰ শশীকান্ত দাস, কমলাক্ষদেৱ পুৰকায়স্থ আৰু বসন্ত দাসে আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। ৰাজ্যসভা নিৰ্বাচনৰ অংকতে ভাগ্য উদয় হ'ল এই 3 বিশ্বাসঘাতকৰ। আৰু ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা এই বিধায়ক কেইগৰাকীক বহিষ্কাৰ কৰি দিয়া হৈছিল আৰু আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে কংগ্ৰেছৰ নিলম্বিত এই 3 বিধায়কে। আৰু আনপিনে কংগ্ৰেছৰ শিবিৰত আকৌ মুখ্যম আঘাত দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ ত্যাগ কৰিলে কমলপুৰৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰ তথা প্ৰাক্তন APCC যুটীয়া সম্পাদক পাৰ্শ বব কলিতাই। লগতে কংগ্ৰেছ ত্যাগ কৰে তৃণমূল যুৱ কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অংকন নাথেও। যোৱাকালি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে আৰু আজি বিজেপিত আনুষ্ঠানিকভাৱে দুয়োগৰাকী নেতাই যোগদান কৰে। পুনৰবাৰ কংগ্ৰেছত এই খহনীয়া দেখিবলৈ পোৱা গৈছে। আন এটা পলিটিকেল ব্ৰেকিং নিউজ, তামিলনাডুতো বাজিল বিধানসভা নিৰ্বাচনৰ বিকুল। শাসকীয় DMK দলে অন্যান্য 21টা সৰু বৰ ৰাজনৈতিক দলৰ সৈতে সম্পূৰ্ণ কৰিলে মিত্ৰতা।
কংগ্ৰেছৰ বাবে এৰিলে 21টা সমষ্টি ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছক এখন আসন দিয়াৰ প্ৰতিশ্ৰুতি এইখন আসন কংগ্ৰেছৰ আগ্ৰাসী মুখপাত্ৰ পৱন খেৰাক দিলে প্ৰাৰ্থিত্ব দিয়াৰ কথা আন এটা গুৰুত্বপূৰ্ণ খবৰ মৰিয়নি সমষ্টি এবাৰ আকৰ্ষণীয় হৈ পৰিছে ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে এইবাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰা ৰাইজৰ দলৰ যুৱনেত্ৰী ডক্টৰ জ্ঞানশ্ৰী বৰাই কিমান প্ৰত্যাহ্বান জনাব পাৰিব ৰূপজ্যোতি কৰ্মীক বিজেপিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে মৰিয়নিত যুঁজ দিব ডক্টৰ জ্ঞানশ্ৰী বৰাই অৱশ্যে ডক্টৰ জ্ঞানশ্ৰী বৰা বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী নে কেৱল ৰাইজৰ দলৰ প্ৰাৰ্থী সেয়া এতিয়াও অনিশ্চয়তাত কাৰণ কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত মৰিয়নি বিধানসভা সমষ্টিত প্ৰদেশ কংগ্ৰেছেও প্ৰক্ষেপ কৰিব পাৰে নিজৰ প্ৰাৰ্থী মৰিয়নি সমষ্টিক কংগ্ৰেছে ৰাইজৰ দলক এৰি দিয়া নাই বুলি প্ৰদেশ কংগ্ৰেছৰ এটা শীৰ্ষ সূত্ৰই দাবী কৰিছে মৰিয়নি সমষ্টিত কংগ্ৰেছৰ পৰা টিকটৰ প্ৰবল দাবীদাৰ আছিল যদুনাথ বুঢ়াগোহাঁই দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকাত কংগ্ৰেছে মৰিয়নি সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব দিব পাৰে যদুনাথ বুঢ়াগোহাঁইক অন্য এটা খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত বিৰোধীৰ আসনতো থাকিব নোৱাৰে কংগ্ৰেছ দল কংগ্ৰেছৰ শোচনীয় পৰাজয় হ'ব 26ৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈৰ বিৰুদ্ধেও আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছে কেৱল মাত্ৰ ডাঙৰ ডাঙৰ মানুহৰ সন্তানকহে টিকট দিয়ে কিন্তু বিজেপিয়ে সাধাৰণ ঘৰৰ ল'ৰাক টিকট প্ৰদান কৰে বিজেপিয়ে উন্নয়ন বিচাৰে বিজেপিয়ে বংশবাদ নিবিচাৰে এইদৰে গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলৰ সন্দৰ্ভত পুনৰবাৰ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ বিজেপিয়ে এইবাৰ নিষেধ কৰিব নেকি পুৰণি বিজেপিত পুৰণি বনাম নতুনৰ যুঁজ অব্যাহত এজনকৈ পুৰণি বিধায়কক কৰা হৈছে সাইডলাইন টিকটৰ পৰা বঞ্চিত কৰাৰ মন্ত্ৰণা চলিছে মূল খুঁটিৰ বিজেপি বিধায়কক পৰিমল শুক্লবৈদ্যৰ দৰে যোগেন মোহনকো ৰাজ্যৰ ৰাজনীতিৰ পৰা বিদায় দিয়া হ'ল আৰু ভাৰতীয় জনতা পাৰ্টিত বিজেপি আৰু পুৰণি বিজেপিৰ মাজত পুনৰবাৰ সংঘাত আৰম্ভ হৈছে বহু বছৰ ধৰি বিজেপি কৰি অহা নেতাক এতিয়া গুৰুত্ব নিদিয়ে বিজেপি দলে নতুনকৈ কংগ্ৰেছৰ পৰা যোগদান কৰা নেতাসকলকহে অধিক বেছি গুৰুত্ব প্ৰদান কৰা হৈছে বিজেপি দলত মুঠতে ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰচৰাত বিজেপি আৰু পুৰণি বিজেপিৰ মাজত পুনৰবাৰ সংঘাত স্পষ্ট হৈ পৰিছে অন্য এটা খবৰ মোক নিশিকাব মই এমএলএ মহিলাক বিজেপি বিধায়কৰ দম্ভালি অন কেমেৰা এইবাৰ মহিলাক চূড়ান্ত প্ৰমাণ কৰিছে ৰমাকান্ত দেউৰীয়ে মহিলাক ৰাজহুৱাকৈ বিজেপি বিধায়কৰ দম্ভালি মোক নিশিকাব মই এমএলএ হয় মনে মনে থাক মোক শিকাব নালাগে এইদৰে ধমক প্ৰদান কৰিছে ৰমাকান্ত দেউৰী উন্নয়নৰ কথা কোৱাই ভুল হ'ল মহিলাগৰাকীৰ এটা বিশেষ পথ ভালকৈ নিৰ্মাণৰ বাবে কৰিছিল অনুৰোধ ৰাজহুৱাকৈ মহিলাক দাবী ধমকি ৰমাকান্ত দেউৰীৰ মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ এই কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য মহিলাক ৰাজহুৱাকৈ বিজেপি এমএলএৰ এই দম্ভালি মোক শিকাব নালাগে মই এমএলএ হয় অন কেমেৰা মহিলাগৰাকীক এই দম্ভালি দিয়াৰ পিছতেই এটা বিশেষ ভিডিঅ' সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰী অন্য এটা খবৰ শিৱসাগৰত শ মুছলমানে যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টিত 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলত পুনৰবাৰ শক্তি বৃদ্ধি পাইছে কিয়নো এইবাৰ মুছলমান লোকে এৰিছে কংগ্ৰেছ দল অখিল গগৈ আৰু কংগ্ৰেছ দলৰ এতিয়া ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে শিৱসাগৰতো বিজেপিৰ শক্তি বৃদ্ধি শ মুছলমানে যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টিত কুশল দুৱৰীৰ নেতৃত্বত 2 শতাধিক লোকে ৰোজাৰ মাজতেই যোগদান কৰিলে বিজেপি দলত নিৰ্বাচনৰ প্ৰাকখনত বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে অসমৰ মুছলমান জনতা ৰোজাৰ মাজতেই বিজেপিত যোগদান কৰা সকলক গামোচাৰে আদৰণি দললৈ ভাৰতীয় জনতা পাৰ্টিৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ ভাৰতৰ পৰা উভতি যোৱা জাহাজত ভয়ংকৰ আক্ৰমণ সাগৰৰ বুকুত সন্ধানহীন 101 জন মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটা বিগ আপডেট এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে
ভয়ংকৰ আক্ৰমণ কৰা হৈছে এইবাৰ জাহাজৰ ওপৰত ভাৰতৰ পৰা উভতি গৈছিল জাহাজ আৰু সেই জাহাজত ভয়ংকৰ আক্ৰমণ সাগৰৰ বুকুত সন্ধানহীন 101 জন লোক ইৰাণৰ জাহাজত শ্ৰীলংকাৰ উপকূলত ৰহস্যময়ী আক্ৰমণ ইৰাণৰ ইৰিজডেনা নামৰ জাহাজখনত মিছাইল এটেক আমেৰিকাৰ শ্ৰীলংকাৰ নৌসেনাই ৰাজহুৱা কৰিলে এই কথা ভাৰতৰ কাষ পাইছে এই যুদ্ধ মধ্যপ্ৰাচ্যৰ যুদ্ধ এতিয়া ভাৰতৰ কাষত আনহাতে পাকিস্তানত থকা আমেৰিকানক পাকিস্তান এৰিবলৈ হকিয়নি ভাৰতৰ পৰা উভতি যোৱা জাহাজত এইবাৰ ভয়ংকৰ আক্ৰমণত 101 জন লোকৰে মৃত্যু হোৱাৰ আশংকা কৰা হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধই এতিয়া লৈছে ভয়ংকৰ ৰূপ আৰু আনপিনে আমেৰিকাৰ দূতাবাসত মিছাইল আক্ৰমণ ৰিয়াদত তছনছ আমেৰিকাৰ দূতাবাস যিসমূহ ৰাষ্ট্ৰত আমেৰিকাৰ দূতাবাস আছে সেই আমেৰিকান দূতাবাসৰ ওপৰত ইৰাণৰ ফালৰ পৰা ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ কৰা হৈছে ইৰাণ এতিয়াও থমকি ৰোৱা নাই ইৰাণে ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে আমেৰিকান দূতাবাসৰ ওপৰত এই আক্ৰমণ ইৰাণৰ মুঠতে সৌদি আৰবত থকা আমেৰিকাৰ দূতাবাসত মিছাইল আক্ৰমণ তছনছ ৰিয়াদত আমেৰিকাৰ দূতাবাস ইৰাণৰ ড্ৰোনৰ পৰা হাৰি নগ'ল আমেৰিকাৰ দূতাবাস সৌদি আৰবৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দিছে এই চাঞ্চল্যকৰ তথ্য আমেৰিকাৰ দূতাবাসৰ চৌহদত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত দূতাবাসৰ ভিতৰত আছিল চোৰাংচোৱাৰ কাৰ্যালয় এই আক্ৰমণত শংকিত আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকাৰ নাগৰিকৰ ওপৰত ধাৰাবাহিক আক্ৰমণ অব্যাহত আছে ইৰাণৰ ট্ৰাম্পৰ পুনৰ ঘোষণা হৰমুজ দখল কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই তেলৰ জাহাজসমূহক নিৰাপত্তা দিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই এইদৰে ইৰাণক অন্তিম সকিয়নি প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে আৰু আনপিনে মৃত্যুৰ পাছতো খামেনিৰ শক্তি দেখিব সমগ্ৰ বিশ্বই চলিছে বিশাল প্ৰস্তুতি মৃত্যুৰ পিছতো খামেনিৰ শক্তি দেখিব সমগ্ৰ বিশ্বৰ জনতাই খামেনিৰ জানাজাৰ বাবে ইৰাণৰ বিশাল প্ৰস্তুতি ইৰাণৰ সকলোতকৈ পবিত্ৰ চহৰত কবৰস্থ কৰা হ'ব খামেনিক মছহদ চহৰত কবৰস্থ কৰা হ'ব খামেনিক মছহদ চহৰতেই খামেনিৰ জন্ম হৈছিল খামেনিৰ পিতৃ ইমাম ৰাজাকো সেই ঠাইতে কৰা হৈছিল কবৰস্থ ইৰাণৰ দ্বিতীয় বৃহত্তম চহৰ মাছহাদ দেশৰ অন্যতম গুৰুত্বপূৰ্ণ ঠাই আৰু তাতেই দিয়া হ'ব অন্তিম বিদায় চিয়া ইছলামৰ প্ৰধান তীৰ্থস্থান ইমাম ৰেজাৰ মছজিদ আছে প্ৰতি বছৰে লাখ লাখ লোকে ভ্ৰমণ কৰে এই পবিত্ৰ স্থান ইমাম খামেইনি মছজিদত তিনিদিনীয়া বিদায়ী অনুষ্ঠান অনুষ্ঠিত হ'ব আনফালে যুদ্ধ অব্যাহত থাকিব বুলি ঘোষণা কৰা হৈছে ইৰাণৰ ফালৰ পৰা বিশ্বত ইছলামৰ নীতি অনুসৰণ কৰা একমাত্ৰ ৰাষ্ট্ৰ ইৰাণৰ আছে বহু শক্তিশালী ইতিহাস আৰু সভ্যতা মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত ইৰাণ অতি পুৰণি ৰাষ্ট্ৰ পৰৱৰ্তী খবৰ যোৱাকালি পবিত্ৰ হোলীৰ দিনাই গোমাংসৰ অবাধ বেচা দুজনক হাতে লুটে আটক আৰক্ষীয়ে চলাইছে জেৰা পবিত্ৰ হোলীৰ দিনাই যোৱাকালি ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিষিদ্ধ মাংসৰ বেচা চলাই হাতে লুটে আটক দুজন হিন্দু পৰিষদৰ তৎপৰতাত ভয়ংকৰ কাণ্ড পোহৰলৈ আহে লখিমপুৰত হোলীৰ দিনাই এই ভয়ংকৰ কাণ্ড সংঘটিত হয় হাতে লুটে আটক ৰাজেশ ইন্দুৰা আৰু চেনিকা ৰাইক ইতিমধ্যেই দুয়োজন যুৱককে গতাই দিয়া হৈছে আৰক্ষীক পবিত্ৰ হোলীৰ দিনাই ৰাজ্যত নিষিদ্ধ মাংসৰ অবাধ বেচা চলাই হাতে লুটে ধৰা পৰিল দুজনকৈ লোক হিন্দু পৰিষদৰ তৎপৰতাত এই দুজন লোকক আটক কৰি আৰক্ষীক সমজাই দিয়া হৈছে ক্ৰীড়া জগতৰ এটা গুৰুত্বপূৰ্ণ খবৰ ICC T20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে নিউজিলেণ্ড ক্ৰিকেট টিমে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে যোৱা নিশা 43টা বল বাকি থকা অৱস্থাত 9 উইকেটত এক বৃহৎ জয় সাব্যস্ত কৰি ICC T20 ক্ৰিকেট ৱৰ্ল্ড কাপ 2026ৰ ফাইনেলত প্ৰৱেশ কৰে নিউজিলেণ্ড ক্ৰিকেট টিমে নিউজিলেণ্ডৰ এক বৃহৎ জয় সাউথ আফ্ৰিকাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 9 উইকেটত বৃহৎ জয়লাভ কিউই বাহিনীৰ প্ৰথমে বেট ধৰি দক্ষিণ আফ্ৰিকাই নিউজিলেণ্ডক বান্ধি দিছিল 169 ৰানৰ লক্ষ্য বিপৰীতে মাত্ৰ এটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় নিউজিলেণ্ড ফিন এলেনে 100 ৰানৰ ইনিংছ খেলে নিউজিলেণ্ডৰ হৈ ফিন এলেনে সংগ্ৰহ কৰে অপৰাজিত 100 ৰানৰ ইনিংছ পৰৱৰ্তী খবৰ
হোলীৰ দিনা ৰাজ্য কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা। হোলীৰ নিশা ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে প্ৰাণ হেৰুৱালে 3জন যুৱকে। সমগ্ৰ অসম কঁপাই যোৱা এই ভয়ংকৰ দুৰ্ঘটনা। নুমলীগড়ৰ পৰা দেৰগাঁৱৰ দিশে বাইকেৰে আহিছিল যুৱককেইজন। নিয়ন্ত্ৰণ হেৰুৱাই দলঙত খুন্দা মাৰে বাইক আৰোহী 3 যুৱকে। যুৱককেইজন ক্ৰমে পিংকু মিৰ্ধা, ধীৰাজ তাঁতী। এজন যুৱকৰ এতিয়াও উদ্ধাৰ হোৱা নাই পৰিচয়। হোলীৰ নিশা ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। অন্য এটা খবৰ, আপোনাক চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি? চৰকাৰী হাস্পাতালত ঔষধ নাপালেই আপুনি দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা মুকলি কৰা হৈছে নম্বৰ। আপোনাক চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি? তেন্তে আপুনি এতিয়াৰে পৰা আৰু চিন্তা কৰিব নালাগে। চৰকাৰী হাস্পাতালত ঔষধ নাপালেই আপুনি এতিয়াৰে পৰা দিব পাৰিব অভিযোগ। চৰকাৰী হাস্পাতালৰ পৰা ঔষধ কিনিবলৈ যদি দিছে এতিয়াই দিয়ক অভিযোগ। দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসালয়ে। কঠোৰ হৈ পৰিছে স্বাস্থ্য বিভাগ। চিকিৎসকে ফাৰ্মাচীৰ পৰা দৰৱ আনিব ক'লেই পৰিব এতিয়া বিপদত। চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা মুকলি কৰা হৈছে ফোন নম্বৰ কেইটা আপোনালোকে মনত ৰাখক। 9864541430 হোৱাটছএপ নম্বৰ। চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধেই দিব লাগিব চিকিৎসকে, অন্যথা বিপদত পৰিব চৰকাৰী চিকিৎসক। চিকিৎসকে দিয়া তালিকা অনুসৰিয়ে চৰকাৰে যোগান ধৰে চিকিৎসালয়ত ঔষধ। এই ঔষধৰ বাহিৰে আন ঔষধ দিব নোৱাৰিব চিকিৎসকসকলে। স্বাস্থ্যমন্ত্ৰী অশোক সিংঘলৰ এই ডাঙৰ মন্তব্য। কঠোৰ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল। আপোনাক যদি চৰকাৰী হাস্পাতালৰ পৰা ফাৰ্মাচীৰ পৰা ঔষধ কিনিবলৈ দিছে তেন্তে আপুনি উল্লেখিত হোৱাটছএপ নম্বৰ যোগে অভিযোগ দিয়ক। আপোনাৰ এটা অভিযোগৰ পিছতেই চাকৰি পৰ্যন্ত যাব পাৰে চৰকাৰী চিকিৎসকসকলৰ, কিয়নো চৰকাৰী চিকিৎসক আৰু হাস্পাতালৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল। অৰুণোদয় আঁচনিক লৈ এটা ভাল খবৰ। মাজত মাত্ৰ আৰু 4টা দিন বাকী। সাজুসক 9,000 টকা লাভ কৰিবলৈ আজিয়ে কৰক এইকেইটা কাম। আপুনি যদি আপোনাৰ বেংক একাউণ্টত KYC কৰা নাই তেন্তে অতি শীঘ্ৰেই KYC কৰক, কিয়নো ইতিমধ্যেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা অৰুণোদয় আঁচনিক লৈ কৰা হৈছে ভাল ঘোষণা। মাজত মাত্ৰ আৰু 4টা দিন বাকী আছে। 4টা দিন পিছতেই সকলো অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাৰ একাউণ্টত সোমাব 9,000কৈ টকা। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে, তাৰ পিছতেই পাব টকা। অহা 10 মাৰ্চ তাৰিখে লাভ কৰিব 9,000কৈ টকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে। 8,000ৰ পৰিৱৰ্তে বৃদ্ধি কৰা হ'ল আৰু 1,000 টকা। মুঠ 9,000 টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। যদি আপুনি বেংক একাউণ্টত KYC কৰা নাই তেন্তে আজিয়েই KYC কৰি লওক, কিয়নো KYC নকৰিলে আপোনালোকে নাপাব চৰকাৰী টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলালৈ এই ভাল খবৰ দিছে আৰু কেইটামান দিন পিছতেই 9,000 টকা পাব আপুনি যদিহে আপুনি হিতাধিকাৰী।